পলুখিল বামুণগাঁও হয়। তাৰপিছত কালি দুপৰীয়া এৰাউণ্ড 3 o'clock নেকি দুটা বান্দৰৰ পাৰ্টি এনেকৈ কাজিয়া লাগিছে। তাৰপিছত কাজিয়া লাগিছিলে, উইক হৈ আছিল নেকি, তলত পৰি আছিলে। চৰাই তৰাই কুকুৰ চুকুৰ চবেই ভুকিছে, তেতিয়া গৈ পেলাই দেখিছোঁ। তো আমিতো ভয় কৰিছোঁ, ডাঙৰ বান্দৰ আহি পেলাই পূৰা মানে তাক কেয়াৰ কৰিবলৈ চাই আছে, কিন্তু তাহাঁতিও নিব পৰা নাই। ৰাতিপুৱালৈকে ডাঙৰ বান্দৰ আছিলেই। তাৰপিছত আপোনাৰ নাম্বাৰটো মই ওচৰৰ বৌ এজনীৰ পৰা কালেক্ট কৰিলোঁ। তাৰপিছত মই আচলতে প্ৰথমতে ফৰেষ্টৰ ডিপাৰ্টমেণ্টতো ফোন কৰিছিলোঁ। তেওঁলোকে এতিয়া ক'লে যে তেওঁলোকৰ বান্দৰ ধৰা এক্সপাৰ্ট নাই বোলে, সেইকাৰণে বিচাৰি চাওঁ বুলি ক'লে। আৰু যিহেতু আমিও ভয় কৰোঁ ন কামুৰিব বুলি, তেওঁলোকে ক'লে আৰু কামুৰিলে মেলিলে বহুত কষ্টলি এফেয়াৰ হৈ যায়। সেইকাৰণে এতিয়া আমি কি কৰিম, আমি দেখি বেয়া লাগিছে ন কি কষ্ট পাই আছে, সেইকাৰণে আপোনালোকক কণ্টেক্ট কৰিলোঁ। লৈ যোৱাৰ কাৰণে বহুত ধন্যবাদ দেই। থেংক ইউ। ইয়াৰ আমি এতিয়া ফৰেষ্ট ডিপাৰ্টমেণ্টত লৈ যাম আৰু তাৰ যিখিনি নেচেচেৰী ট্ৰিটমেণ্ট হয় আমি কৰাম, আৰু আমি আপডেটটো দি থাকিম বাৰু তাক কেনেকৈ কি হৈ আছে। বাচ্চাটোক আমি বামুণগাঁৱৰ পৰা ৰেস্কিউ কৰি আমাৰ তেজপুৰ ফৰেষ্ট ডিপাৰ্টমেণ্টলৈ লৈ যাওঁ, আৰু তাতে আমি সন্দেহ হয় যে সি ইলেক্ট্ৰিক শ্বক লাগিছিলে চাগৈ, তো তাৰ বডি ডিহাইড্ৰেট হৈ আছিলে। তো আমি ORS খুৱাওঁ, কল খুৱাওঁ, আৰু আমাৰ তাত বেটাডিনছ আছিলে, তো সেইখিনিতে আমি স্প্ৰে কৰি আমি ফৰেষ্ট ডিপাৰ্টমেণ্টক হেণ্ডঅভাৰ কৰি দিওঁ। আৰু ফৰেষ্ট ডিপাৰ্টমেণ্টে আমাক এচুৰেঞ্চ দিয়ে যে তাক প্ৰপাৰ যিমানখিনি ট্ৰিটমেণ্ট আছে কৰি কেনে তাক বনাঞ্চলত ৰিলিজ কৰি দিব। আৰু এইটো হয় ফুটেজ, তাত ফৰেষ্ট ডিপাৰ্টমেণ্টে তাক ভেটেনেৰীলৈ লৈ গৈ আছে।